অল আছাম প্ৰাইভেট জব অসমৰ বিভিন্ন ঠাইত চাকৰিৰ পদ মুকলি হৈছে। প্ৰাইভেট চাকৰি শিক্ষাগত অৰ্হতা 10 পাছ আৰু 12 পাছৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। দৰমহা আপোনালোকৰ ইয়াত হ'ব 10,000 পৰা 15,000 ভিতৰত। ইয়াৰ বাবে কেনেকুৱা ধৰণে আবেদন কৰিব, আপোনালোকৰ বয়সৰ সময়সীমা, কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, তো সম্পূৰ্ণ আপোনালোকক লিংক আমি এই ভিডিঅ'টি প্ৰভাইড কৰিম। আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা একেবাৰে শেষলৈকে চাব, যাতে সকলোবিলাক জবৰ আপডেট, আজি প্ৰাইভেট জবৰ আপডেট আপোনালোকে সম্পূৰ্ণকৈ ইনফৰমেশ্যনসমূহ পায়। তো যদি আমাৰ চেনেলত প্ৰথমৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকে গুগল.com বজাৰত গৈ assampro.com চাৰ্চ কৰিব। এই ৱেবছাইটতে আপোনালোকে প্ৰাইভেট জবৰ আপডেট পাব। তো আপোনালোকে প্ৰথমতে ক্লিক কৰিব ৱেবছাইটটোত, ডেছক্ৰিপশ্যনটো ইয়াৰ লিংক থাকিব। আপোনালোকে অলপ তললৈ স্ক্ৰল ডাউন কৰিলে লেটেষ্ট জবৰ যি প্ৰাইভেট জব ইন আছাম 2025 তাতে ক্লিক কৰিব। তাত ক্লিক কৰিলে আপোনালোকে সকলোবিলাক আপডেট, আজিৰ যি জব আপডেট, প্ৰাইভেট জবৰ আপডেট সেইবিলাক পাব। প্ৰথমটো আপোনালোকৰ অট'মোবাইল কোম্পানীৰ ফালৰ পৰা চাকৰি পদ মুকলি হৈছে। এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ প্ৰথমটো হৈছে, ইয়াৰ চেলাৰী হৈছে 37,000 to 42,000, 8 আৱাৰ ডিউটি। তাৰপিছতো হৈছে ব্ৰাঞ্চ মেনেজাৰ 30,000 to 36,000 চেলাৰী, ডিউটি টাইম 8 আৱাৰ হয়। কম্পিউটাৰ অপাৰেটৰত চেলাৰী আছে আপোনালোকৰ 29,000 to 33,000, ডিউটি টাইম আপোনালোকৰ 8 আৱাৰ ডিউটি হ'ব। জব ফেচিলিটি চেম হয়, আপোনালোকৰ মিল, একমেণ্ডেশ্যন, ফাণ্ড, বানাছ, মেডিকেল ইঞ্চুৰেঞ্চ আপোনালোকে পাব। ছুপাৰভাইজাৰ আপোনালোকে চেলাৰী আছে 26,000 to 30,000, 8 আৱাৰ ডিউটি, জব ফেচিলিটিছ আছে। ষ্ট'ৰ ইনচাৰ্জত আছে আপোনালোকৰ 24,000 পৰা 27,000 পৰ্যন্ত দৰমহা, ডিউটি টাইম 8 আৱাৰ ডিউটি আছে আপোনালোকৰ। তাৰপিছত ষ্ট'ৰ কিপাৰ 19,500 পৰা 23,500 পৰ্যন্ত দৰমহা পাব, 8 ঘণ্টা ডিউটি, চেম আপোনালোকৰ জব ফেচিলিটিছ আছে। তো ইয়াৰ বাবে আপোনালোকে কেনেকুৱা ধৰণে আবেদন কৰিব, ইয়াৰ বাবে ওপৰলৈ আপোনালোকে আহিব। ইয়াতে আপোনালোকে হোৱাটছআপ নম্বৰ পাব, এই হোৱাটছআপ নম্বৰ কণ্টেক্ট কৰি ল'ব। সকলোবিলাক আপডেট আপোনালোকে এই কণ্টেক্ট নম্বৰ হোৱাটছআপত যদি কণ্টেক্ট কৰে আপডেটসমূহ পাব, কেনেকুৱা ধৰণে আবেদন কৰিব লাগিব এই যি পষ্টকেইটাৰ বাবে। তাৰপিছত আহিছে 10 পাছ আৰু 12 পাছৰ এয়াৰপৰ্টৰ চাকৰি, এয়াৰপৰ্ট আৰু কেবিন ক্ৰিউ। চেলাৰী আপোনালোকৰ 24,000 পৰা 42,000 দৰমহা পাব। ইয়াৰ বাবে ফ্ৰেছাৰ এণ্ড এক্সপিৰিয়েঞ্চ সকলোৱে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। ৱৰ্কিং টাইম হ'ব আপোনালোকৰ 8 আৱাৰ ডিউটি। কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, আপোনালোকৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেট লাগিব, একপি পাছপৰ্ট চাইজৰ ফটো, এখন ID প্ৰুফ আৰু হোৱাটছআপ নম্বৰ ইয়াত আছে। এই চাকৰিকেইটাৰ বাবে যদি আপোনালোকে আবেদন কৰিব বিচাৰে এই হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰিব। একেবাৰে শেষত আমি চিকিউৰিটি গাৰ্ড, ছুপাৰভাইজাৰ, ফিল্ড অফিচাৰৰ বাবে 4,000 টোটেল পোষ্ট ওলাইছে। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ 10 পাছ আৰু 12 পাছ। যিসকলে চিকিউৰিটি বা ছুপাৰভাইজাৰ চাকৰি কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে ভাল খবৰ। ইয়াতে এজ আপোনালোকৰ 18 বছৰৰ পৰা 41 বছৰ বয়সৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব। ক্লিক হিয়াৰ অপশ্যনত আপোনালোকে যদিহে ক্লিক কৰি দিয়ে তেনেহ'লে আপোনালোকে আবেদন ফৰ্ম পাব। তাতে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব মোবাইলৰ জৰিয়তে। 4,000 চাকৰি পদ মুকলি হৈছে আৰু ইয়াৰো দৰমহা আপোনালোকে 10,000 পৰা 20,000 পৰ্যন্ত পাব। তো ইয়াতে আপোনালোকে ফোন নম্বৰ দিব, নেম দিব, ডেট অফ বাৰ্থ দিব, তাৰপিছত কোনটো পষ্টত আপোনালোকে আবেদন কৰিব বিচাৰে, গাৰ্ড, ছুপাৰভাইজাৰ, ফিল্ড অফিচাৰ, চিকিউৰিটি অফিচাৰ চিলেক্ট কৰি আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰি দিলে আপোনালোকৰ যি আবেদন প্ৰক্ৰিয়া হয় সম্পূৰ্ণ হৈ যাব। এনেকুৱা ধৰণে আপোনালোকে আবেদন কৰিব পাৰিব।